এখন দলঙে জ্বলা কলা খুৱাইছে ঢকুৱাখানা মাজুলীবাসীক। দলং নহয় এখন চৰকাৰী মৰণ ফাণ্ড। এখন কাঠৰ দলং। দৰাচলতে দলং বুলি কোৱাতকৈ চৰকাৰী মৰণ ফাণ্ড বোলাহে যুগুত হ'ব। ঢকুৱাখানা আৰু নদীদ্বীপ মাজুলীক স্থলপথেৰে সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ সদাব্যস্ত পথৰ ওপৰত থকা এই মৰণ ফাণ্ডৰূপী কাঠৰ দলংখনৰ ভগ্ন অৱস্থাই বিগত 6 মাহ ধৰি অবৰ্ণনীয় যন্ত্ৰণা ভোগাই আহিছে নাগৰিকক। দলংখন আছে সোণাৰী চাপৰি কেঁকুৰি পমুৱা হৈ উজনি মাজুলী সংযোগী খেৰকটা সুঁতিৰ ওপৰত। লোক নিৰ্মাণ পথ বিভাগৰ এইখনেই অন্তিমখন কাঠৰ দলং আছিল, যিখন যোৱা 6 মাহত জৰাজীৰ্ণ ৰূপ লৈ ভাগি পৰিল। যাৰ পৰিপ্ৰেক্ষিতত লখিমপুৰ ঢকুৱাখানাৰ পৰা উজনি মাজুলী হৈ মাজুলীলৈ যাতায়াত কৰা ৰাইজৰ চমু মিতব্যয়ী পথ যোগাযোগ ব্যৱস্থা চিৰদিনলৈ বন্ধ হৈ পৰিছে। সোণাৰী চাপৰি কেঁকুৰি পমুৱা কঁঠালগুৰি একেন দীঘলী খজুৱাপাতিৰ দদাবাৰী উজনি দদাবৰী চণ্ডীগাঁও খজুৱামিলি আদি বৃহৎ এলেকাবাসীৰ মেৰুদণ্ডস্বৰূপ এই দলংখনৰ এনে বিপদসংকুল অৱস্থা সন্দৰ্ভত বহুবাৰ ঢকুৱাখানাৰ বিধায়ক নৱদলে সাংসদ প্ৰদান বৰুৱাক স্থানীয় ৰাইজে অৱগত কৰিছিল। পাইছিল আশ্বাস, পিছে নাপালে এখন স্থায়ী দলং। পৰিণতিত মৰণত শৰণ দি যাতায়াত কৰিব লগা হৈছে ৰাইজে। আছে আমাৰ সোণাৰী চাপৰি গোলকাপ্তানি পদৰ পৰা মাজুলী নয়া বজাৰ সংযোগী কেৰকটা সুঁতিৰ ওপৰৰ এখন দলং আছে কেঁকুৰি পমুৱা গাঁৱত। দলংখন এনেকুৱা উচনি হৈ আছে, এতিয়া মানে কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি আমাৰ যিমান ইয়াত আমাৰ কেঁকুৰি পমুৱা একেন দীঘলী লাতিবৰ চুক কেঁকুৰি কঁঠালগুৰি উজনি দদাবাৰী খজুৱাপাতি খজুৱা চাপৰি ইত্যাদিৰ মানুহে ইয়াত মানে নয়া বজাৰতো এনেকুৱা আমাৰ এটা মেৰুদণ্ডস্বৰূপ। তাৰ পৰা আমাৰ নিত্য প্ৰয়োজনীয় বস্তু চাউলৰ পৰা শুকত পাতিৰ পৰা আদি কৰি আৰু শিক্ষা দীক্ষাৰ পৰা কণ কণ ষ্টুডেণ্টে এতিয়া আমাৰ প্ৰাইভেট স্কুল যিমান আছে আমাৰ এই অঞ্চলত নাই, আমাৰ উজনি মাজুলী নয়া বজাৰত আছে। আৰু নয়া বজাৰত আমি সদায় এইটো অহা যোৱা কৰিব লাগিব আৰু ষ্টুডেণ্টক অনা নিয়া কৰিবৰ কাৰণে গাড়ী মটৰ আমাক মানে সদায় সৰু সৰু ষ্টুডেণ্টে যায় আৰু আমাৰ গাড়ী ৰিজাৰ্ভ কৰি পঠিওৱা হয়। আৰু এইটোৰ ফলত এই দলংখন মানে ভাঙি যোৱাৰ ফলত ইপাৰত মানে গাড়ীখন ৰাখি ষ্টুডেণ্টখিনি মানে খোজকাঢ়ি পাৰ কৰিবলগীয়া হৈছে। সমস্যাটো আমাৰ একদম ইয়াত আমাৰ লখিমপুৰৰ তেতিয়া মানে কি আছিলে প্ৰধান বৰুৱা ছাৰে MP সাংসদ প্ৰধান বৰুৱা ছাৰে কৈছিলে মানে আমাৰ এইখন দলঙৰ মানে অলৰেডি চেংচনিং কৰা হৈছে, কিন্তু এতিয়ালৈকে আমাক ঠিকাদাৰে এই দলংখনৰ ব্যৱস্থা আৰু কোনে টিকা পাইছে এইটো আমি মানে জ্ঞাত নহয়। সেইকাৰণে আমাক অতীতে যিকোনো উপায়েৰে চৰকাৰে এই দলংখনৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আৰু যাতায়াত সুবিধাৰ কাৰণে মানে এই দলংখনৰ শীঘ্ৰে যিকোনো উপায়েৰে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ। আধুনিক ঢকুৱাখানাৰ দম্ভালি মৰা মিছলীয়া বিধায়ক নৱদলেৰ অকমন্যতাৰ কুফল ভুগি অহা ভুক্তভোগী ৰাইজে জৰাজীৰ্ণ দলংখনৰ পৰিৱৰ্তে এক বিকল্প যাতায়াত ব্যৱস্থা উপলব্ধ কৰাৰ বাবে শেহতীয়াভাৱে কাষ চাপিছে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য বিউটি পেগুৰ নেতৃত্বত পৰিষদলৈ গৈ এটা ভুক্তভোগীৰ প্ৰতিনিধি দলে মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙিয়াক সাক্ষাৎ কৰি তৎকালে এই জটিল সমস্যাৰ স্থায়ী সমাধান কৰাৰ আহ্বান জনায়। শিক্ষা স্বাস্থ্য বেহা বেপাৰ সকলো ক্ষেত্ৰতে জটিল প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি অহা প্ৰায় 125 মিটাৰ দীঘল জৰাজীৰ্ণ দলংখনৰ এক বিকল্প ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক উপকৃত কৰাৰ ৰাজহুৱা আহ্বান জনায় প্ৰতিনিধি দলটোৱে। উল্লেখ্য যে জৰাজীৰ্ণ কাঠৰ দলংখনৰ গৰিষ্ঠ সংখ্যক খুঁটা ডেকিং আদি ভাগি পচি উৱলি গৈ দলংখন বেকা হৈ যিকোনো মুহূৰ্তত ভাগি ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ ইংগিত বহন কৰি আহিছে। হয়, চিপে আমি কালি সজাতি দলে ইয়াৰ পৰা ৰাইজৰ হৈ মই গৈছিলোঁ GM ইয়াৰ প্ৰতিনিধি হিচাপে। এতিয়া মই দলঙৰ ওপৰত আছোঁ। দলঙৰ যিটো জৰাজীৰ্ণ ৰাইজৰ যি মোক অৱগত কৰাইছে, সেইটোৰ কাৰণে মই যোৱাকালি কাউন্সিলত গ'লোঁ সজাতি দলক লৈ। চিফ ছাৰে আশ্বাস দিছে তুমি ইমাৰ্জেঞ্চিকৈ চাহবুগে বনাবলৈ কিবা মেটেল চেটেল কালি পৰহিৰ পৰা যদি বনাব পাৰে সোনকালে। শিক্ষা স্বাস্থ্য আৰু খাদ্যৰ কাৰণে অসুবিধাৰ ৰাইজে অৱগত কৰাৰ কাৰণে ছাৰক ক'লোঁ। ছাৰে এতিয়া মোক আশ্বাস দিছে যে তুমি আজিকালিৰ পৰাই দলংখন চাহবুগেখন আৰম্ভ কৰিবলৈ আশ্বাস দিয়া হ'ল। কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব এতিয়া? মই অহাকালিৰ পৰা আজি গোটেই মেটেল ৰাইজক মই ইয়াতে অৱগত কৰাইছোঁ। বা যেনেকৈ কাঠ যেনেকৈ পায় আজি সংগ্ৰহ কৰা, যোৱাকালি মই আধাৰশিলা স্থাপন কৰিম বুলি প্ৰতিশ্ৰুতি ৰাইজক দিলোঁ। নাগৰিকৰ জীৱনক লৈ তিলমানো গুৰুত্ব নিদি ভয়াৱহ বিপদলৈ ঠেলি দি প্ৰতাৰণাৰে ৰংচোৱা অকমন্য বিধায়ক নৱদলে প্ৰদান বৰুৱাৰ দায়িত্বহীন আচৰণত ক্ষুব্ধ ভুক্তভোগী
ৰাইজৰ হেক আশা মিচিং স্বায়ত্তশাসিত পৰিষদে তাৎক্ষণিকভাৱে ৰাইজৰ নিৰাপত্তা আৰু সুচল যাতায়াত ব্যৱস্থা উপলব্ধ কৰি দীৰ্ঘদিনীয়া অভাৱ সমস্যাৰ স্থায়ী নিৰসন ঘটাব। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য চায়েঙিয়াই এই দীৰ্ঘদিনীয়া ৰাজহুৱা সমস্যা গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। বজাৰ চজাৰ যাবলৈ সুবিধা পোৱা নাই, এনেই খোজকাঢ়ি যাব পাৰে। ল'ৰা ছোৱালী স্কুল যায়, এইটো ভয় কৰে, আকৌ ল'ৰা ছোৱালীও যাব নোৱাৰে, গাড়ী পাৰ কৰিব পৰা নাই। এতিয়া এই মাজুলী আৰু ঢকুৱাখানা সংযোগী গোটেই ৰাস্তাটোৱে বন্ধ হৈ আছে নেকি? গাড়ী চাড়ী যাব নোৱাৰে? বন্ধ হৈ আছে। কি ক'ব আপুনি চৰকাৰক? কি ক'ব? চৰকাৰ আছে, MLA আছে নহয়? আপোনাৰ MLA কোন আছে এতিয়া? নৱদলে MLA কি কয়? MLA বনাই দিম বুলি ক'ব আৰু বনাই দিম কৈ আছে, বনাই দিয়া নাই। আমাৰ অসুবিধাটো বেছি হৈছে, ল'ৰা ছোৱালী কেনেকৈ ইয়াত স্কুল যাব পাৰিব?